বিহু জুমুৰৰ পিছত এবাৰ বিয়ানামেৰে ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে আই মাতৃসকল। চৰকাৰী পৃষ্ঠপোষকতা নোহোৱাকৈ বিয়ানামৰ জৰিয়তে অসম বুক অৱ ৰেকৰ্ডছত নাম তুলিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে শিৱসাগৰ জিলাৰ একাংশ মহিলাই। ৰঙালী বিহুৰ আগতে 12,000ৰো অধিক মহিলাই একেলগে বিয়ানাম পৰিৱেশন কৰি নতুন এক ৰেকৰ্ড সৃষ্টি কৰিবলৈ যুঁজা চলাইছে। শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ সৰোজমুখী সন্মিলিত মহিলা সমাজৰ নেতৃত্বত আৰু ডিমৌ আঞ্চলিক সন্মিলিত মহিলা সমাজৰ সহযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাই একেলগে বিয়ানাম পৰিৱেশন কৰিব। আৰু আজি শিৱসাগৰৰ গৌৰীসাগৰত শতাধিক মহিলা একত্ৰিত হৈ আখৰাত অংশগ্ৰহণ কৰিছে। সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমীয়া লোক সংস্কৃতিৰ এক অংগ বিয়ানামক জীয়াই ৰখা আৰু ইয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এইসকল মহিলাই এতিয়া এই প্ৰচেষ্টা হাতত লৈছে। আমাৰ প্ৰস্তুতি খুবেই সুন্দৰ, কাৰণ আমি বিয়ানামক হেৰাই যাব খোজা লোক সংস্কৃতি বিয়ানামক বিশ্ব দৰবাৰ জিলিকাবলৈ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ সৰোজমুখী সন্মিলিত মহিলা সমাজ। মই শ্ৰী ৰূপৰেখা বৰুৱা। গতিকে আমাৰ 12,000 মহিলাই সহযোগ কৰিছে আমাৰ লগত। এতিয়া আমাৰ 8,000 মান হৈছেগৈ, সম্পূৰ্ণ 12,000 হোৱা নাই। গতিকে হ'বগৈ বুলি আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত। আৰু 6 এপ্ৰিল তাৰিখ দেওবাৰে আমাৰ অনুষ্ঠানটি আৰম্ভ হ'ব। আমাৰ প্ৰথমতে আমাক ডিমৌৰ ৰাইজে মাতি নিছিলে, নিমন্ত্ৰণ জনাইছিলে যে আমাৰ ডিমৌৰ ৰাইজৰ ফিল্ডখন চাবলৈ আহিবা, তাতে ভাল হ'ব অনুষ্ঠান ভাগ। আমি গ'লোঁ তাতে, তাৰপিছত ভালেই লাগিলে, বহুত ধুনীয়া, মানুহখিনিও ভাল,
খালি আমাৰ কি হৈছে 31,000 টকা বিচাৰিছে তেওঁলোকে ফিল্ডখনৰ নামত, কাৰণ আমাৰ কোনো চৰকাৰৰ ইয়াত সাহায্য নাই। গতিকে আমি আয়তীসকলে যি এটকা দুটকা আমি তুলিছোঁ তাৰ পৰাই আমি এইটো প্ৰস্তুতি চলাই আহিছোঁ। গতিকে আমি 31,000 টকা আমি ফিল্ডখনত দিব নোৱাৰোঁ। তাকে আমি আৰু ডেকৰেশ্যনত আমাক 35,000 টকা বিচাৰিছে তেওঁলোকে। গতিকে আমাৰ যদি আমি সুবিধা পাওঁ, আমাৰ শিৱসাগৰ মাজমজিয়াতে যদি আমাক কম খৰচত যদি কৰিব পাৰোঁ, তেতিয়া আমাৰ নিৰ্দিষ্টকৈ আপোনালোকক জনাম কোনডোখৰত হয়। আমাৰ প্ৰস্তুতিটোতো প্ৰায় 15 দিনৰ আগৰ পৰাই চলিছে, কিন্তু আজি আমাৰ সকলো দলপতিক একত্ৰিত কৰি ইয়াতে আখৰা দিয়া হৈছে। এই দলপতিখিনিয়ে গৈ এগৰাকী দলপতিৰ লগত 100 গৰাকীকৈ আছে। আমাৰ ইয়াতে 150 গৰাকী আয়তী আছে। তেওঁলোকে গৈ নিজ নিজ জিলাত গৈ পেলাই তেওঁলোকে প্ৰশিক্ষণ দিব। পইচাটো আমাৰ ৰাইচাই ফিল্ডৰ যিজন পুলক বুলি কয় তেখেতে আমাক এটা প্ৰেছমিট দিছে, মানে এখন লিখা দিছে, আমাৰ হাতত আছে সেইখন। 31,000 টকা দুদিনত বিচাৰি দিছে, দুদিনৰ কাৰণে। গতিকে আমাৰ ইমানখিনি দিবলৈ আমি সক্ষম নহওঁ, কাৰণ আমি মহিলাই যিহেতু কৰি আছোঁ। চৰকাৰ ফিল্ড হয়, চৰকাৰৰ পৰা বিচাৰিছে নে মই নাজানো। আমি খালি স্পৰ্টছৰ ছাৰৰ ওচৰত গৈছিলোঁ, তেখেতে আমাক ক'লে যে হ'ব আমি 10,000 মানত আমি অকণমান মানে কৰি দিম আৰু 10-20,000 মানত এনেকৈ কৈছিলে। কিন্তু 10,000 দিবলৈও আমি মানে অপাৰক, কাৰণ আমাৰ আজি দেখিছে ইমানখিনি আয়তী আমি নিজৰ টকাই খৰচ কৰি আজি খোৱা খানাৰ পৰা চাহলৈকে আমি ব্যৱস্থা কৰিছোঁ। গতিকে আমি ইমানখিনি দিবলৈ নোৱাৰিম। গতিকে আমি এটা সিদ্ধান্তত উপনীত হৈ জনাম আপোনালোকক। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, দৈনন্দিন অসম।